আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে G5ৰ অন্তৰ্গত দেশ কেইখন কি কি? উত্তৰ G5ৰ মেম্বাৰ কাণ্ট্ৰিসমূহ হ'ল ভাৰত, চীন, ব্ৰাজিল, মেক্সিকো আৰু দক্ষিণ আফ্ৰিকা। G5 অৰ্থাৎ গ্ৰুপ 5 গঠন কৰা হৈছিল 2005 চনত। কি দাপোনত প্ৰতি মেম্বৰ আকাৰ লক্ষ্য বস্তুৰ সমান হয়? উত্তৰ সমতল দাপোন। জনপ্ৰিয় মালিনী থান মন্দিৰ কোন ঠাইত অৱস্থিত? উত্তৰ অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাত অৱস্থিত। এই মন্দিৰ অসমৰ ধেমাজি জিলা আৰু অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ সীমাত অৱস্থিত। ৱৰ্ল্ড হেপিনেছ ইনডেক্স 2025 বৰ্ষৰ ৰিপৰ্টত ভাৰতক কিমান সংখ্যক স্থান প্ৰদান কৰা হৈছে? উত্তৰ 118 সংখ্যক স্থান। এই হেপিনেছ ইনডেক্সত প্ৰথম স্থান অধিকাৰ কৰিছে ফিনলেণ্ডে। SPMRM আঁচনি ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে প্ৰৱৰ্তন কৰিছিল? উত্তৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট অৰ্থাৎ গ্ৰামীণ বিকাশ মন্ত্ৰণালয়। SPMRMৰ ফুল ফৰ্ম হ'ল শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছন। এই মিছন লঞ্চ কৰা হৈছিল 2016 চনত। এই মিছনৰ মুখ্য উদ্দেশ্য হ'ল গাঁও এলেকাসমূহ বিকাশ সাধন কৰা। নেশ্যনেল এডুকেশ্যন পলিচি অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লগত জড়িত আপাৰ আইডিত এই আপাৰৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ আপাৰৰ ফুল ফৰ্ম হ'ল অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰী। 1671 চনত হোৱা শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সম্ৰাট কোন আছিল? উত্তৰ ঔৰংজেব। ৰে, চেৰু আৰু আলফ্ৰেড কি? উত্তৰ এই তিনিওটা হৈছে সাউথ পেচিফিক অ'চেন অৰ্থাৎ দক্ষিণ প্ৰশান্ত মহাসাগৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ। আন্তঃৰাষ্ট্ৰীয় বন দিৱস 2025 বৰ্ষৰ থিম কি আছিল? উত্তৰ ফৰেষ্ট এণ্ড ফুড। আন্তঃৰাষ্ট্ৰীয় বন দিৱস প্ৰত্যেক বছৰে 21 মাৰ্চত পালন কৰা হয়। বিনিয়োগকাৰীক প্ৰবঞ্চনাৰে ধন বিনিয়োগ কৰোৱাই অধিক মুনাফা ঘূৰাই দিয়াৰ মিছা প্ৰতিশ্ৰুতি দিয়া আঁচনিবিলাকক কোৱা হয় পঞ্জী আঁচনি বা পঞ্জী স্কিম। সূৰ্যৰ কৰনা কেনেদৰে সৌৰ পৱনলৈ পৰিৱৰ্তিত হয় সেয়া অধ্যয়ন কৰিবলৈ নাছাই 2025 বৰ্ষত প্ৰেৰণ কৰা মিছনটোৰ নাম কি? উত্তৰ 5 মিছন। সূৰ্যৰ বায়ুমণ্ডলৰ একেবাৰে বাহিৰৰ স্তৰটোক কোৱা হয় কৰনা। 5 মিছনৰ 5ৰ ফুল ফৰ্ম হৈছে পলাৰিমিটাৰ টু ইউনিফাই দ্য কৰনা এণ্ড হেলিঅস্ফিয়াৰ। এই মিছন লঞ্চ কৰা হৈছিল 2025 বৰ্ষৰ 11 মাৰ্চত। 5 মিছনত নাছাই 4টা সৰু সৰু কৃত্ৰিম উপগ্ৰহ লঞ্চ কৰিছে। নাছাৰ ফুল ফৰ্ম হৈছে নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। নাছা হৈছে মহাকাশৰ বিষয়ে অধ্যয়ন কৰা USA এটা চৰকাৰী এজেঞ্চি। সাগজ দ্বীপপুঞ্জ কোন মহাসাগৰত অৱস্থিত? উত্তৰ ভাৰত মহাসাগৰ। কেইবাটাও দ্বীপৰ সমূহক একেলগে দ্বীপপুঞ্জ বা আৰ্কিপেলাগো বুলি কোৱা হয়। মধ্য ভাৰত মহাসাগৰত অৱস্থিত সাগজ দ্বীপপুঞ্জক লৈ মৰিচাছ দেশ আৰু ইউনাইটেড কিংডমৰ মাজত বিবাদ চলি আছে। অৰ্থাৎ দুয়োখন দেশে এই দ্বীপপুঞ্জৰ ওপৰত অধিকাৰ দাবী কৰে। অৱশ্যে বৰ্তমান ইউনাইটেড কিংডমে সাগজ দ্বীপপুঞ্জৰ ওপৰত নিজৰ অধিকাৰৰ দাবী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। ঐলাট্টম কোনখন ৰাজ্যৰ এক লোকনৃত্য? উত্তৰ তামিলনাডু। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।